টেঙাখাট মহাবিদ্যালয়ৰ ইতিমধ্যে 60 বছৰ অতিক্ৰম কৰিছে আৰু হীৰক জয়ন্তী আজি শুভ আৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠানটো মই উপস্থিত আছিলোঁ। যাদৱ পায়েং ডাঙৰীয়া আমাৰ পদ্মশ্ৰী আৰু নিশ্চয় টেঙাখাট অঞ্চলত একমাত্ৰ উচ্চ শিক্ষাৰ এখন শিক্ষা অনুষ্ঠান হৈছে টেঙাখাট মহাবিদ্যালয় আৰু নিশ্চয় আপোনালোক জানে এজন তেওঁ প্ৰিন্সিপাল আছিল, অধ্যক্ষ আছিল যোগেশ বৰগোহাঁই ডাঙৰীয়াৰো ইতিমধ্যে বক্তৃতা অনুষ্ঠান আজি ৰখা হৈছে আৰু হয়তো বহুত ল'ৰা ছোৱালী ইতিমধ্যে তাত পাৰ্টিচিপেট কৰিব, অংশগ্ৰহণ কৰিব। মই কলেজৰ মই আশা ৰাখোঁ যে 60 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু তেওঁলোকে যিবিলাক কাৰ্যসূচী এতিয়া কৰিব যাতে সুকলমে যাতে সম্পন্ন হয় আৰু মই ইয়াৰ বিধায়ক হওঁ। নিশ্চয় বিধায়ক হিচাপে যিখিনি কৰণীয় আছে নিশ্চয় কৰিম, কাৰণ এইটো অঞ্চলৰ একমাত্ৰ শিক্ষা অনুষ্ঠান হৈছে টেঙাখাট কলেজ। এইখিনিতে কথাটো সুধোঁ যে টেঙাখাট একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান টেঙাখাট মহাবিদ্যালয়। ইতিমধ্যে আপুনি জানে যে টেঙাখাট মহাবিদ্যালয় অহা টেঙাখাট বজাৰৰ পৰা যিটো পথ ইতিমধ্যে খুব গাজীৰ্ণ অৱস্থা আৰু আপুনি প্ৰায় এতিয়া মেৰামতিৰ কাৰণে কিছু ব্যৱস্থা লৈছে, কেতিয়ালৈ হ'ব কি হয়? চাওক, প্ৰথম কথা হ'ল এতিয়ালৈকে বাজেট পাছ হৈছে আৰু কিমান পইচা আহিব কি আহিব এইখিনি কথা এতিয়ালৈকে গম পোৱা নাই, কিন্তু আপোনালোক নিশ্চয় জানে বজাৰৰ ওচৰত যথেষ্ট পানী জমা হৈছিল আৰু কলেজলৈ অহা ছাত্ৰ ছাত্ৰীসকলে নহয়, এই ইয়াত কেইবাখনো গাঁও এই ৰাস্তা দি অহা যোৱা কৰে ৰাইজে আৰু পানী নুচুই কোনো হয়তো পাৰ হ'ব নোৱাৰে। আৰু এই কথা যেতিয়া মই গম পালোঁ, মোৰ বন্ধু দুজনমানক বৈকুণ্ঠ গগৈ, ইন্দ্ৰ গগৈ, এওঁলোকক নিৰ্দেশে দিয়া হ'ল, অনুৰোধ কৰা নাই। মই কৈছিলোঁ তাত ড্ৰেইন যি ভাঙিবলগীয়া হয় ভাঙক, কিন্তু পানীখিনি ওলোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আজি আহোঁতে দেখিছোঁ অলপ পানী শুকাইছে, নিশ্চয় আৰু খান্দিব লাগিব আৰু নিশ্চয় আমি ভাবিছোঁ ইয়াত এটা উচ্চ শিক্ষা অনুষ্ঠান আছে, ইয়াততো ল'ৰা ছোৱালীবিলাক আহিছেই, তাৰোপৰি ইয়াত কেইবাখনো গাঁও ৰাইজ এই ৰাস্তা দি অহা যোৱা কৰে আৰু নিশ্চয় ৰাস্তাটো নিৰ্মাণো কৰিব লাগিব ভালকৈ, ড্ৰেইনবিলাকে চফা কৰিব লাগিব যাতে পানী ওলাই যাওক। এইটো মই নিশ্চয় মোৰ ফালৰ পৰা পদক্ষেপ লোৱা হ'ব।